নমস্কাৰ, মই কম্পন বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কন্যাকা লাইভলৈ। আৰু আজি হৈছে সৰস্বতী পূজা, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আই সৰস্বতীক বন্দনা কৰা দিন। সমগ্ৰ ৰাজ্য আজি মুখৰিত হৈ পৰিছে বাগদেৱীগৰাকীৰ বন্দনাত। আৰু আজি আমি আপোনালোকক ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়কে আদি কৰি হলি চাইল্ড ইংলিছ স্কুলকে আদি কৰি জামুগুৰিহাটৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আৰু বৰ্তমান মই উপস্থিত আছোঁ হলি চাইল্ড ইংলিছ স্কুলত। গতিকে আহক আজি আমি সৰস্বতী পূজা উপলক্ষে এই বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশসমূহ দেখুৱাবলৈ চেষ্টা কৰোঁ। আমাৰ মাজত হলি চাইল্ড স্কুলখনৰ যিগৰাকী ছেক্ৰেটাৰী তেখেত উপস্থিত আছে। গতিকে আহক আমি তেওঁৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ জনাইছোঁ, পোনপ্ৰথমে স্বাগতম আৰু সৰস্বতী পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। কি ক'ব আজি এই শুভ দিনটোত? না, আমাৰ প্ৰত্যেক বছৰৰ দৰে এবছৰ আমি উলাহ মালৰে সৰস্বতী পূজা উদযাপন কৰিছোঁ। কাৰণ আমাৰ 1132জন আমাৰ স্কুলখনত আমাৰ ছাত্ৰ ছাত্ৰী আছে। তেওঁলোকৰ সম্পূৰ্ণ অভিভাৱকসকল আজি আহি পেলাই আমাৰ ইয়াত বাগদেৱীৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনাইছে। আৰু এবছৰ আমাৰ বিশেষকৈ আমাৰ ক্লাছ 12ৰ প্ৰথম বেচ হ'ব। প্ৰথম বেচটোত এবাৰে আমাৰ তেওঁলোকৰ বৰ্ড এক্সাম দিব। গতিকে ক্লাছ 12 আৰু ক্লাছ 10ৰ বিশেষ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি বিশেষভাৱে আয়োজন কৰিছিলোঁ যে তেওঁলোক গোটেইখিনি আহি পেলাই আমাৰ সৰস্বতী মাৰ ওচৰত তেওঁলোকে লৈ পেলাই সেৱা লৈ পেলাই তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ ঘৰলৈ ৰাওনা হৈছে পঢ়া শুনাৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ।